কেউফালে ইলেকশ্যনৰ বতৰ ঘূৰি ফুৰিছে আমাৰ মৰমৰ সন্মানীয় সাংবাদিকসকল, যাকে য'তে পাই ত'তে কুৱেশ্যন সোধা আৰম্ভ কৰিছে আৰু কিছুমান মহিলাই এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে যাৰ বাবে আমি গোটেই মহিলা সমাজে লজ্জিত হ'বলগীয়া হৈছে। কিন্তু এই চাহ জনগোষ্ঠীৰ ভণ্টিগৰাকীয়ে ইমান ধুনীয়াকৈ সকলো সাংবাদিকৰ উত্তৰ ইমান ধুনীয়াকৈ দিছে, এটা ভোটৰ মূল্য কিমান, আঁচনিৰ পৰা বঞ্চিত হৈছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শুনকচোন ভণ্টিগৰাকীৰ মুখেদি, আৰু আপোনালোকে ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰিব যাতে ভণ্টিজনী সকলোখিনি সমস্যা সমাধান হ'ব পাৰে। কি চিন্তা কৰিছে? আমি আৰু চিন্তা কৰিবলগীয়া কি আছে, আৰু আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যেনেকৈ আমাক ভোট গ্ৰহণ কেন্দ্ৰত যেতিয়া আহি পৰে তেতিয়া সকলোৱে আহি আমাৰ মাজত আহি যেতিয়া আমাক ইমান মৰম চেনেহৰে দাদা বাই ভিনদেউ বুলি কৈ আমাক মৰম চেনেহৰে যেতিয়া ভোটটো বিচাৰিবলৈ আহে, আমিও তেখেতসকলক মৰম চেনেহৰ কাৰণে আমি আমাৰ যিটো ভোট, যিটো আমাৰ বহুমূলীয়া ভোট বুলি কওঁ, আমাৰ বহুমূলীয়া ভোটটো হৈছে আমাৰ বহুত ইম্পৰ্টেণ্ট ভোট হয়, যিটো ভোটত আমি এটা ভোটত হয়তো কিছুমানক আমি ৰজাও কৰিব পাৰোঁ আৰু এটা ভোটত হয়তো কিছুমানক আমি বজাও কৰিব পাৰোঁ। এটা ভোটত জিকি তেখেতসকলে যিমান আগবাঢ়ি যাব পাৰে তেখেতসকলৰো দায়িত্ব। আজি যিহেতু আমাৰ নাৰায়ণপুৰ পাণবাৰী আজি বৰলাইনত যিটো আপোনালোকে আহিছে, সকলো ইয়াত যিমানখিনি মানুহে একগোট হৈ আছে সেইখিনি মানুহে ক'বলৈ একো আঁচনিয়ে পোৱা নাই, আৰু সেইখিনি মানুহে যে নিজৰ ভোটটো যেতিয়া চৰকাৰক দিছে তেখেতসকলে এইটো ভাবিয়ে দিছে যে আমি কিবা চৰকাৰৰ পৰা কিবা সহায় পাওঁ। আমি কাম কৰি থকা 250 টকা হাজিৰাত কাম কৰা মানুহ কোনো পক্ষে আমাৰ কৰ্মচাৰী আমি ধনী হ'ব নোৱাৰোঁ। কাৰণ এটা কথা, কাৰণ চৰকাৰৰ অনুৰোধ মতে আমি চৰকাৰক ভোটটো দি দিওঁ, কিন্তু যেতিয়া কিবা এটা আঁচনি আহে চৰকাৰে তেতিয়া মানুহৰ মুখখন চাই নে মানুহৰ বেকগ্ৰাউণ্ড চাই নে মানুহ ধনী দুখীয়া বুলি দিয়ে। আজি ধনী মানুহখিনিয়ে যিখিনি আঁচনি পায়, দুখীয়া মানুহখিনি আঁচনি নাপায়, কি সেইখিনি বাচিবৰ কাৰণে চৰকাৰসকলে ভোটৰ কাৰণে আগবাঢ়ে নেকি বাৰু? মই জানিব বিচাৰিছোঁ, কাৰণ আমি জানো ধনীখিনিও পাব লাগে দুখীয়াখিনিও পাব লাগে, কাৰণ ভোট চবৰে পৰা লোৱা হৈছে না। আজি ধনীৰ পৰা লৈছোঁ বা দুখীয়াৰ পৰা নাই লোৱা সেইটো কোনো কথা নহয়। আৰু যিটো অৰুণোদয় আঁচনিৰ কথা কৈছে, যিসকলে অৰুণোদয় আঁচনি পাই আছিলে তেখেতসকলে নিজৰ ডকুমেণ্টছ দিয়াৰ স্বত্বত অৰুণোদয় আঁচনিখিনি পাইছিলে না। তো চৰকাৰে সেই আঁচনিখিনি কাটি যিখিনি নতুন মানুহ আহিছে সেইখিনি আঁচনিখিনি দি বাকীসকলৰ কিয় কাটি দিছে অৰুণোদয় আঁচনিখিনি? তেখেতসকলেতো নিজৰ ডকুমেণ্টছ দিছে, আৰু যিখিনি